আমাৰ ধান পথাৰত ইমান গৰুবিলাক এৰি দিছে, ইমান মানে এটাই দেখা পাই আছো বৰ্তমান। হয় ক'ত যায় ৰে? এই গৰুটা লৰাই দিম ৰ। কাৰ গৰু এটা? মৰে। এনেকুৱা কৰি এৰি দিব লাগে নেকি? হা? কিমান ধান খাইছে দেখা পাইছা? মইতো এৰিটো দিয়া নাছিলো। এৰি দিওঁ নিতো ফাইন দিব লাগিব তেনেহ'লে। ফাইন দিব লাগে, কি দিব লাগে, এতিয়া ধান চান চালেহে গম পাব। ধান চাওঁ মানে শেষ, মোৰ অৱস্থাই শেষ কৰি পেলাল নহয়। আচ্ছা মইতো গৰুটা বান্ধি থৈছে, পানী পৰাৰ বতৰ। তহঁতে মানে মালিকে ধানৰ মালিক না থকাৰ বাদে তহঁতে বান্ধি থৈ দিছা ধান কৰাৰ পিছত। এনেকুৱা নহ'বতো। আপুনি ক'লে হ'ব নেকি? নাই নাই নাই, সেইটো মই নামানো। ফাইন দিব লাগিব, ফাইন দিব লাগিব। ধানটো এনেই নাহে নহয়, কিমান কষ্ট কৰি আমি বনাই ৰুইছো ধানবিলাক। মানুহ মাতে ফাইন দিব লাগিলে। মাতিব লাগিব, মাতে মাতিব লাগিব। এতিয়া আৰু তুই ক'লে আৰু মই মাতিব লাগিব। মই গৰু বান্ধি থৈ গৈছো, মাতিব লাগিব। মই গৰু নাবান্ধা কৰি এৰি দিলে বেলেগ কথা। গৰু এৰি আছিল, এতিয়া এৰিছে